নমস্কাৰ, মই অশ্বিনী সোণোৱাল মিক্সাৰ চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। সমাজৰ সমস্যাবিলাকক উদাত্ত কণ্ঠেৰে উদঙাই দিয়া এজন সোণোৱাল যুৱকৰ কথা ক'ম আজি এই ভিডিঅ'টোত। সোণোৱাল জনগোষ্ঠীৰ এজন যুৱ সাংবাদিকৰ কথা ক'ম আজি এই ভিডিঅ'টোত। তেখেতৰ ওপৰত আমাৰ এক চমু প্ৰতিবেদন আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আহক শুনকচোন এই চমু প্ৰতিবেদন। সাংবাদিকতাৰ জগতত স্বপ্ৰতিভাৰে জিলিকি উঠিছে এজন সোণোৱাল যুৱক। বৰডুমচাৰ এটা উদাত্ত কণ্ঠৰ নাম, ৰাইজৰ সমস্যাৰ হকে চিঞৰা এটা চিনাকি নাম। সোণোৱাল জনগোষ্ঠীৰ যুৱ সাংবাদিকতাৰ এটা নাম জাহ্নুশ্যাম সোণোৱাল। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং কৰিয়াজান গাঁৱৰ এগৰাকী উদ্যমী আৰু সমাজমুখী যুৱক হৈছে জাহ্নুশ্যাম সোণোৱাল। ১৯৯৮ চনৰ ২৯ এপ্ৰিলত দিলীপ সোণোৱাল আৰু পদ্মাৱতী সোণোৱালৰ কনিষ্ঠ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰা জাহ্নুশ্যামে সৰুৰে পৰা শিক্ষাৰ লগতে সামাজিক কাম কাজৰ প্ৰতি বিশেষ আগ্ৰহ দেখুৱাই আহিছে। শিক্ষা জীৱনৰ লগতে সমাজৰ উন্নয়ন আৰু মানুহৰ সমস্যাসমূহৰ প্ৰতি দায়িত্ববোধ লৈ তেওঁ সদায় সক্ৰিয় হৈ আছে। সমাজ সেৱা, স্থানীয় বিষয়সমূহৰ ওপৰত সচেতনতা বৃদ্ধি আৰু জনসাধাৰণৰ কণ্ঠস্বৰ আগবঢ়োৱাৰ লক্ষ্যৰে তেওঁ সাংবাদিকতাৰ পথ বাছি লৈছে। বিভিন্ন সামাজিক অনুষ্ঠান, সাংস্কৃতিক কাৰ্যসূচী আৰু জনস্বাৰ্থমূলক বিষয়ত অংশগ্ৰহণ কৰি তেওঁ সমাজৰ লগত নিবিড় সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছে। যুৱ প্ৰজন্মক ইতিবাচক দিশে আগুৱাই নিয়াৰ লগতে সমাজৰ বাস্তৱ সমস্যা জনসমুখলৈ অনাৰ ক্ষেত্ৰতো জাহ্নুশ্যাম সোণোৱালৰ চেষ্টা উল্লেখযোগ্য। নিজৰ অধ্যৱসায়, সততা আৰু দৃঢ় মানসিকতাৰ বলত তেওঁ ধীৰে ধীৰে এক পৰিচিত নাম হিচাপে পৰিগণিত হৈছে। আগন্তুক দিনত সমাজ আৰু সাংবাদিকতাৰ জগতত অধিক সক্ৰিয় ভূমিকা পালন কৰাৰ লক্ষ্যৰে তেওঁ আগবাঢ়ি গৈছে। এইদৰে নিজৰ লক্ষ্য আৰু দায়বদ্ধতাৰ সৈতে এগৰাকী উদ্যমী যুৱক হিচাপে জাহ্নুশ্যাম সোণোৱাল আজিৰ প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা। ইতিমধ্যে জাহ্নুশ্যাম সোণোৱালে সোণোৱালী বঁটা ২০২৫, AIJ মেডিয়া এৱাৰ্ড, সলিল নেওগ সোঁৱৰণিৰ প্ৰতিশ্ৰুতি সম্পন্ন যুৱ সাংবাদিকতা বঁটা ২০২৪, যুৱ সাংবাদিকতা বঁটা, সাহসী যুৱ সাংবাদিকতা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। জাহ্নুশ্যাম সোণোৱালৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা হ'ল।